এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছোঁ ন্যায়ালয়ত প্ৰকট পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰৰ অসহায়তা নিৰ্বাচন স্থগিত ৰাখিবলৈ ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ বিবেচনাৰ আৰ্জি জনোৱা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশেষ আৰ্জি জনাইছে অসম চৰকাৰে উচ্চ ন্যায়ালয়ে 9 জানুৱাৰী পৰ্যন্ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ দিছিলে আৰু এই নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আবেদন কৰিছে এতিয়া অসম চৰকাৰে চৰকাৰৰ আবেদন গ্ৰহণ আৰু জগৰীয়া পক্ষক 6 জানুৱাৰীলৈ প্ৰত্যুত্তৰ দিবলৈ সময় দিয়া হৈছে 6 জানুৱাৰীত প্ৰত্যুত্তৰ দিবলৈ সময় দিয়া হৈছে ন্যায়ালয়ৰ জৰিয়তে আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো নিৰ্বাচন সময়ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কেতবোৰ পঞ্চায়তত দেখা দিছিল বিভিন্ন আশা আৰু গোচৰ নথকা পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিবলৈ আবেদন জনাইছে চৰকাৰে মই জনাইছোঁ এতিয়া ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত এক প্ৰকাৰ চিন্তাত পৰিছে চৰকাৰে ন্যায়ালয়ত এই সময়ছোৱাত যদি চোৱা যায় প্ৰকট হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰৰ বৰ্তমানৰ যিটো অৱস্থা বা অসহায়তা সেয়া সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে ন্যায়ালয়ত নিৰ্বাচন স্থগিত ৰাখিবলৈ ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আৰ্জি জনাইছে চৰকাৰে এই সময়ছোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক বিশেষ আৰ্জি জনাইছে অসম চৰকাৰে এই সন্দৰ্ভত কাৰণ উচ্চ ন্যায়ালয়ে 9 জানুৱাৰী পৰ্যন্ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ দিছিল ইয়াৰ পূৰ্বে আৰু এই নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আবেদন জনাইছে অসম চৰকাৰে চৰকাৰৰ আবেদন গ্ৰহণ আৰু গোচৰীয়া পক্ষক 6 জানুৱাৰীত প্ৰত্যুত্তৰ দিবলৈও সময় দিছে উচ্চ ন্যায়ালয়ে ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত নিৰ্বাচন সময়ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কেতবোৰ পঞ্চায়তত বিভিন্ন আশা দেখিবলৈ পোৱা গৈছিল যোৱা সময়ছোৱাত আৰু এনে এক আশা থকাৰ বাবেই আচলতে বিষয়টো জটিল হৈ পৰিছে গোচৰ নথকা পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিবলৈও আবেদন জনাইছে চৰকাৰে ন্যায়ালয়ৰ ওচৰত আচলতে আপোনালোকে জানে যোৱা 17 তাৰিখ মহামান্য উচ্চ ন্যায়ালয়ে পঞ্চায়ত ডিলিমিটেশ্যন কেছৰ ক্ষেত্ৰত এটা অৰ্ডাৰ দিছিলে যে অহা 9 তাৰিখলৈকে আসাম গভৰ্ণমেণ্টে ইলেকশ্যন ডিক্লেয়াৰ কৰিব নোৱাৰে নটিফিকেশ্যন জাৰি কৰিব নোৱাৰে ইয়াৰ মাজতে আসাম গভৰ্ণমেণ্টে এটা মিছচেলেনিয়াছ কেছ ফাইল কৰিছে যোৱা 28 তাৰিখ যে এই অৰ্ডাৰটো যিটো দিছে কোৰ্টে এইটো অৰ্ডাৰটো মডিফাই বা চেঞ্জ কৰাৰ কাৰণে দ্যাট ইজ ইলেকশ্যনটো পাতিব দিব কাৰণে আল্টিমেটলি আৰ্গুমেণ্টৰ টাইমত আসাম গভৰ্ণমেণ্টে এইটোৱে প্ৰেয়াৰ কৰিলে যে যিবিলাক এৰিয়াত কেছ হৈছে এইবিলাক এৰিয়া বাদ দি পেলাই বাকীকেইটা এৰিয়াত ইলেকশ্যনটো পাতিব দিব লাগে তে কেছটো যিটো মিছকেছ ফাইল কৰিছে এই মিছকেছটোৰ কপি 10-12টা কেছ হৈছে তাৰ মাজত এজনে মাত্ৰ পাইছিলে বাকী কোনেও পোৱা নাছিলে যেনেকুৱা আমিও পোৱা নাই কপি আমি কোৰ্টৰ তাতে প্ৰেয়াৰ কৰিছোঁ যে ঠিক আছে আমাক কপিটো দিয়া হওক আমি কপিটো পাই আমি পঢ়ি চাব লাগে যে যদি গোটেই বাকী এৰিয়াত যদি ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আমাৰ যিবিলাক ইয়াত কেছ কৰিছোঁ সেইবিলাকত ইম্পেক্ট আহিব নেকি কোনো ক্ষতি হ'ব নেকি এনেকুৱা হ'ব নেকি যে পিছত এইবিলাক কেছে বেকাৰ হৈ যাব কাৰণ কিছুমান জিপি আঞ্চলিক পঞ্চায়ত বা জেডপিচিবিলাক ইয়াতে কমপ্লেইনৰ ভিতৰত আছে কেছৰ ভিতৰত আছে সেইবিলাক যদি কোৰ্টে এলাউ কৰে আৰু মডিফাই কৰে চেঞ্জ কৰে তে নেচাৰেলি গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব এইবিলাক আমি অলপ চাই আমি অহা সোমবাৰে কোৰ্টক জনাম তাৰ কাৰণে মহামান্য কোৰ্টে অহা সোমবাৰে আকৌ ডেটটো ফিক্স কৰিছে আমাৰ পক্ষও শুনিব আৰু অসম চৰকাৰৰ পক্ষও শুনি এইটো